নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আহি পাইছোঁ ক'ত জানেনে আপোনালোকক ক'ম মই ক'ত পাইছোঁহি মোৰ মা ঘৰ মোৰ জন্মভূমি মা ঘৰ আহি পাইছোঁহি সেয়ে মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম মই মা ঘৰত কি কৰিলোঁ আচলতে মই আহিছোঁৱেই খুব আনন্দ ফূৰ্তি কৰিম বুলি জীৱনটো মানে কি একেলাতে চলি আছে মোৰ সংসাৰ আজি সেই বুলি আহিলোঁ ভাবিলোঁ যে মই ঘৰলৈ যাওঁ আৰু মই ঘৰত গৈ কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ইয়াত চাওক ঢেৰ ফুল হৈছিলে সাংঘাতিক ফুল হৈছিলে মায়ে মোক কৈ আছিলে যে তই আহিবি ঘৰলৈ আহি পেলাই অলপ ফুল মই লগোৱা ফুলবিলাকৰ ভিডিঅ' কৰিবি ভাল পাবি আৰু সঁচাকৈ মই ফুল তাৰপিছত মায়ে লগোৱা পাচলি মোৰ মা বহুত কৰ্মী মানুহ 70ৰ ওচৰা-ওচৰি আহিছেহি মোৰ মাৰ বয়স হৈ আহিছে তথাপিতো মা সব সময়তে ব্যস্ত থাকে আৰু মাৰ পৰা আমি বহুত শিকিবলগীয়া আছে মা ঘৰখন সুন্দৰ এখন ঘৰ হৈ উঠক ঘৰ হওক মোৰ দেউতাই পাৰা নাছিলে ঘৰ বনাব দেউতাও চাকৰি কৰিছিলে কিন্তু হৈ উঠা নাছিলে কিন্তু মোৰ ডাঙৰ ভাইটিয়ে
এই উৰহীজোপা আপোনালোকক মই দেখুৱাম। যোৱা বছৰ এনেকুৱা উৰহী লাগিছিলে এইজোপাত। এই উৰহীটোৰ সাইজটো তেনে সৰু সৰু কেনেকুৱা টাইপৰ জানে? এয়া চাওকচোন, একদম মানে আৰু দ্বিতীয়তে এই টেঙাখিনি ছিঙি পেলাই মই অলপ জেলি বনাম বুলি ভাবিছোঁ। মই 2 এদিন ঘৰত থাকিমতো, তাকে অকণমান জেলি বনাম বুলি ভাবিছোঁ। মায়ে ধনিয়া লগাইছে, মই মায়ে কামখিনিহে দেখুৱাইছোঁ আপোনালোকক। মোৰ মাৰ গুণ এইবোৰ ফুল মই কেতিয়াবা কেতিয়াবা পুলি কিবা এটা আনি দিওঁ, সেয়াও লগায়। আৰু এইজোপা তুলসী ইমান ধুনীয়া হৈছে, তুলসীজোপা সন্ধিয়া চাবলগীয়া। তুলসীজোপা ইমান ধুনীয়া হৈছে, আহঁত গছৰ নিচিনা হৈ গৈছেগৈ চাৰিওফালে গোলকৈ, আৰু বিৰাট ধুনীয়া লাগে তুলসীজোপা। তলটো আপোনালোকক দেখুৱাইছোঁ মই। এইজোপা তুলসী গছ মায়ে নিজে হাতে লগোৱা, আৰু অকণ ওখ হোৱাহেঁতেন তলত বহিবই পাৰিলোহেঁতেন। কমল লাই শাক দেখিছে, ইমান ধুনীয়া হৈছে লাইখিনি। এইজোপা চন্দ্ৰমল্লিকা হৈছে, চন্দ্ৰমল্লিকা ফুল। এইজোপা তগৰ ফুলৰ গছ। আৰু এয়া চাওক, এয়া মই কিয় দেখুৱাইছোঁ আপোনালোকক জানেনে? এয়া আমাৰ অসমীয়া মানুহক মই তেনেকৈ খোৱা নেদেখোৱেই। এইজোপা গিমা গছ বুলি কয়, গিমা পাত। পেটৰ কাৰণে বহুত ভাল। অকণমান তিতা হয় কিন্তু খোৱাটো খুব ভাল জানেনে? এইজোপা মানে খাব লাগে, গিমা পাত খাব লাগে, গিমা পাতৰ বৰ বনাই খাব লাগে। বহুত টেষ্টি হয়, আৰু মই বহুত ভাল পাওঁ, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেতিয়াবা যদি আপোনালোকৰ ঘৰত বা পদূলিত হয়, তেতিয়াহ'লে আপোনালোকে পেলাই নিদিব, উঠাই পেলাই ধুনীয়াকৈ খাব। বৰ বনাই পেলাই ভালকৈ ধুই আগটো এনেকৈ ছিঙি ইমানকণকৈ ছিঙি ইয়াৰ বৰ বনাই খাব, পেটৰ কাৰণে বহুত ভাল। এই পালেং, অমিতা চাব, এই অমিতা চাওকচোন, এনেকুৱাকৈ লাগিছিলে, মানে বহুত ডাঙৰ ডাঙৰ অমিতা হৈছিলে, কিন্তু বৰ্তমান অমিতাবোৰ শেষ হৈছেগৈ।
অসুবিধা হৈছে সদায় মায়ে হাতে এনেকৈ মায়ে হাতৰ বনোৱা বা মায়ে হাতৰ বস্তুবোৰ আমি সদায় যাতে পাই থাকোঁ ঘৰলৈ আহিলে মোৰ বহুত ভাল লাগে দেখিছোঁ আপোনালোকে ফ্ৰণ্টৰ পৰা মই মাক বহুত কওঁ যে তুমি কাম মানে তোমাৰ সহায় কৰিবলৈ কোনোবা এগৰাকী মানুহ লৈ লোৱা মাক সদায় কয় মোৰ নিচিনাকৈ নোৱাৰিব পৰিষ্কাৰকৈ ৰাখিব আৰু এই ঘৰটো আৰম্ভ কৰিছে এতিয়া অলপ কাম বন্ধ হৈ আছে আকৌ আৰম্ভ হ'ব ভাইটি আহি আছে ছুটীত সৰু ভাইটিয়ে ডাঙৰ ভাইটিয়ে সাহ নকৰে আৰু সৰু ভাইটিয়ে যথেষ্ট কৰে তথাপিতো সাহ নকৰে সি মই আহি লওঁ তাৰপিছত একেলগে আকৌ কাম কৰিম আকৌ নিশ্চয় চাগে আহিলে অলপ কাম হ'ব আপোনালোকক দেখুৱাম বাৰু আৰু সঁচাকৈ কৈছোঁ এয়া মই ঘৰৰ ডাঙৰ জীয়াৰী হিচাপে এয়া আমাৰ ড্ৰিম হাউচ যিদিনাখন হ'ব আমাৰ মাক এই ঘৰখনৰ ভিতৰত আমি প্ৰৱেশ কৰাব পাৰিম সেইদিনাখন আমি বহুত সুখী হ'ম কাৰণ প্ৰত্যেক সন্তানেই নিজৰ মাক বাপেকক ভালকৈ ৰখাৰ কাৰণে চেষ্টা কৰে আৰু এই ড্ৰিম হাউচ হোৱাৰ পিছত মাক যিদিনাখন ইয়াত প্ৰৱেশ কৰাম সেইদিনাখনে আমি শান্তি পাম আৰু সেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে মাক যাতে এই ঘৰখন আমি উপহাৰস্বৰূপ দিব পাৰোঁ আমি সকলোৱে মোৰ ভাইটিৰ যৎপৰোনাস্তি চেষ্টা আৰু এয়া মোৰ মাৰ হাতৰ লাও গছ লাও এতিয়ালৈকে কলি পেলাইছে লাও লগা নাই লাও চাং মায়ে মানে কৈছে তহঁতে চাত দিয়ালে মই অকণমান খেতি কৰোঁ আৰু সেইকাৰণে এই আলু লগাইছে দেখিছে নহয় আপোনালোকে আলুখিনি চাওকচোন আলু লগাইছে যোৱাবাৰো মায়ে ধুনীয়া আলু খেতি কৰিছিলে এইবাৰ মাইক বোকা হৈছে এই বোকাৰ কাৰণে অলপ কমকৈ কৰিছে এইখিনি আলু লগাইছে এইখিনি এয়া পালেং এয়া লাই হৈ আছে আৰু এনেকৈ মায়ে বিভিন্ন গছ গছনি লগাইছে মই আপোনালোকক দেখুৱাই আছোঁ এয়া আমাৰ পুৰণা ঘৰখন এয়া যেনে তেনে আছে এতিয়া বানৰ বিধ্বংসী ৰূপে বানে বহুত বিধ্বস্ত কৰিছে আমাক বহুত শাস্তি দিছে সেইকাৰণে আমি এই ঘৰটো ইমান ওখকৈ বনাই আছোঁ ইয়াৰ ভেটিটো আপোনালোকক মই দেখুৱাম সিফালৰ পৰা বহুত ওখ আগৰ ঘৰতকৈ বহুত ওখ কৰা হৈছে আৰু ইয়াৰ পৰা মই আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশটো আমাৰ চৌপাশটো আপোনালোকক দেখুৱাইছোঁ সৰুজনী মোৰ ভণ্টি ছোৱালী বহি আছে সেইখিনি গা ধুই আহি ৰ'দত এইজনী মোৰ ভণ্টি সৰু ভণ্টি আৰু এনেকৈ ফুল গছ মই ওচৰৰ পৰাও দেখুৱাম আপোনালোকক মই আমাৰ নতুনকৈ ঘৰটো বনোৱাৰ অকণমান চাত মানে আৰম্ভ কৰিছোঁ যে সেইখিনি জেগাৰ পৰাই মই আপোনালোকক ওপৰৰ পৰাই দেখুৱাইছোঁ সেইখিনি উৰহি চাং তাৰপিছত বেঙেনা বিভিন্ন ধৰণৰ বস্তু মায়ে বেল দেখিছে বেল লাগিছে এয়া বেল মই খুব ভাল পাওঁ এইবোৰ বস্তু আৰু এয়া যে নাৰিকল গছ এইবোৰ চব মোৰ মাৰ হাতৰ জানেনে মোৰ মায়ে চব কৰে এইবিলাক আজি যে মায়ে থকাত আমি অনুভৱ কৰা নাই মায়ে কি আমাক দিয়ে আমি কি পাওঁ মায়েৰ পৰা বহুত কৰ্মী তেখেত এগৰাকী কৰ্মী মহিলা আৰু মই চেলুট কৰোঁ মোৰ মাক সদায় মোৰ মায়ে বহুত কষ্ট কৰে আছে বহুত ঘৰত তেনেকুৱা বয়সস্থ মাসকলে এনেকৈ কৰি গৈ থাকে কিন্তু মই সৰুৰে পৰা মাক দেখিছিলোঁ মায়ে এনেকৈ কষ্ট কৰিছিলে ৰ'দত দিছোঁ কমলা খাওঁ আজি গৰম কমলা খাব লাগিব আৰু এয়া হ'ল
আহিছিলে লাৰু পিঠা এইবোৰ দি চাহ খালোঁ তাৰপিছত এনে সম্পদ যি সম্পদ আমি দ্বিতীয়বাৰ বিচাৰি নাপাওঁ সেয়ে মাক সদায় শ্ৰদ্ধা কৰিব লাগে মা আৰু দেউতাক সদায় শ্ৰদ্ধা কৰিব লাগে আমি সকলোৱে যিহেতুকে আমি গোটেই পৃথিৱীখন তেখেতসকলৰ কাৰণে দেখা পাইছোঁ কোনোবা বহুত ডাঙৰ মানুহ হৈছে কোনোবা সৰু মানুহ হৈছে সেয়া এটা বেলেগ পৰিস্থিতিৰ সাপেক্ষে কোনোবাই কেনেধৰণৰ যিকোনো ধৰণে নিজৰ নিজৰ পদক্ষেপবোৰ বাছি ল'বলগীয়া হৈছে কিন্তু প্ৰত্যেকজন মাক বাপেকে বিচাৰে নিজৰ সন্তানক সুযোগ্য কৰিবলৈ আৰু আমিও আমাৰ মাক লৈ গৌৰৱ আমি আমাৰ গৌৰৱ কৰোঁ কাৰণ কিয় আমি 5জন ভাই ভনী মাক খুব কষ্টেৰে ডাঙৰ দীঘল কৰিছিলে দেউতা যিহেতু ডিফেন্সত চাকৰি কৰিছিলে সেয়েহে দেউতাই সদায় বাহিৰতে থাকিছিলে আমাৰ ঘৰৰ সংসাৰৰ বিষয়ে দেউতাক একো অৱগত নাছিলে কিন্তু মায়ে 5টাকৈ ল'ৰা ছোৱালীক খুব কষ্টেৰে ডাঙৰ দীঘল কৰিছিলে আৰু সেইকাৰণে মই মাক সদায় শ্ৰদ্ধা কৰোঁ আৰু মোৰ ভাই ভনী মই যিহেতু ঘৰৰ ডাঙৰ জীয়াৰী সেইকাৰণে মই সদায় মাক শ্ৰদ্ধা কৰাটো মই শিকাওঁ মোৰ ভাই ভনীহঁতক সদায় শিকাওঁ মোৰ ভাইটি ভণ্টিহঁতক যে তোমালোকেও সদায় মাক শ্ৰদ্ধা কৰিবা যিহেতুকে মা ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে আৰু সেইকাৰণে মই ভাবিছোঁ যে আজি মই মোৰ মাক চিনাকি কৰি দিম আপোনালোকৰ লগত সেইকাৰণে মই আজি মাক চিনাকি কৰি দিছোঁ আপোনালোকৰ লগত আৰু মায়ে কৰা কিছু হাতৰ কাম আৰু মাৰ লগত মই দুআষাৰ কথা পাতিম আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই যিহেতুকে ঘৰলৈ আহিছোঁ ঘৰৰ প্ৰতিটো বস্তু আপোনালোকক দেখুৱাইছিলোঁ মই যে মায়ে হাতৰ প্ৰতিটো বস্তু আৰু কিছু বস্তু মায়ে আৰু বহুত বস্তু আছে যিখিনি মই এতিয়া দেখুৱাব পৰা নাই যিহেতুকে বানপীড়িত অঞ্চল সেয়ে বানৰ তাণ্ডৱ সহিব নোৱাৰি আমাৰ ঘৰৰ চোফাৰ পৰা আৰম্ভ কৰি সকলো বিভিন্ন ধৰণৰ টিভি চিভি চব বস্তুৱেই এই বৰচাঙত উঠাই থ'বলগীয়া হৈছে আপোনালোকক মই দেখুৱাইছোঁ এইবোৰ বৰচাঙত এইবোৰ নষ্ট হৈ গৈছে ইউজ কৰিব নোৱাৰি আৰু সকলোখিনি বৰচাঙত উঠাই থোৱা হৈছে আৰু সেইকাৰণে এই বৰচাঙতে কিছু মাৰ হাতৰ বিদ্যা কিছুমান তাত সামৰি থোৱা হৈছে আমি এতিয়া দেখুৱাব পৰা নাই কিন্তু মই কিছু বস্তু আপোনালোকক দেখুৱাম এতিয়া মায়ে হাতেৰে কৰা মায়ে যথেষ্ট গোটেই দিন ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইমান কষ্ট কৰে গোটেই ঘৰখন মায়ে ধৰি ৰাখিছে যিহেতুকে এইখন ঘৰত এজনী জীয়াৰী বা বোৱাৰী নাই আমি প্ৰত্যেকে বিয়া হৈ গুচি গৈছোঁগৈ মায়ে সম্পূৰ্ণ ঘৰখন নিজেই সুন্দৰকৈ সজাই পৰাই ৰাখে এতিয়া মই মায়ে কিছু হাতৰ বস্তু মই আপোনালোকক দেখুৱাম মায়ে ধুনীয়াকৈ কুৰ্চাৰে কিছু বস্তু বনায়
আজিলৈকে জীৱনত কোনোদিন মায়ে উচ্চ সুৰত কথা কৈ নাপালে আমাক মায়ে হাতৰ বস্তু আমি মায়ে হাতৰ প্ৰতিটো এই যে है गाछ में धान गाछ में गुटी होता है गुटी होने के बाद में उसमें पकता है धान धान तो पक जाता है
লাগে উকা তেও কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জীপা যা উৰি যা খজল মে সা জুমি সা কোমল মে এই আকাশ বৰ বিশাল এই পথাৰ বৰ এইখিনিতে মই মোৰ মা ঘৰৰ কি কেনেকৈ দিনবোৰ কটালোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ লগতে আমাৰ গাঁওখনৰ ওচৰে পাঁজৰে কি কি আছিলে কেনেকুৱা পৰিস্থিতি কি কথা সেইবোৰ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ গাঁৱৰ মানে আমাৰ এখন নদীখনৰ সিপাৰে কেনেকৈ মানুহবোৰ আছে সেয়াও অকণমান দেখুৱালোঁ ফুৰিলোঁ চাকিলোঁ এতিয়া সেই গাঁওখনৰ পৰা উভতি মই নাও এখনৰ জৰিয়তে এই নাও এনেকৈ আমাৰ অতীজৰ পৰা এনেকৈ চলি আহিছে নাৱেৰে পাৰ হোৱাৰ প্ৰথা এনেকৈ নাৱেৰে সকলোৱে পাৰ হয় আৰু এনেকৈ মই গৈছিলোঁ সেই গাঁওখনলৈ গৈ উভতি আহি এতিয়া মই আকৌ মোৰ ঘৰৰ অভিমুখে উভতি আহিলোঁ এতিয়া আমি ঘৰৰ কেম্পাছত সোমাই আছোঁ আৰু এনেকৈ মোৰ ভাইটিৰ দোকান কাপোৰৰ দোকান ইয়ালৈকে আহিছিলোঁ সেয়াও অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এই গোটেই ভিডিঅ'টো মই আপোনালোকৰ মোৰ মা ঘৰত ফুৰি চাকি অহাৰ অকণমান আপোনালোকৰ লগত সেই সময়খিনি কটোৱা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব আৰু সদায় মোৰ লগত থাকিব মোৰ চেনেলটোক যদি নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব আৰু মোক কমেণ্ট কৰি জনাব মই ভিডিঅ'বোৰ কেনেকৈ বনাইছোঁ ভাল হৈছে নে নাই কেনে পাইছে আপোনালোকে চাই পেলাই আৰু সদায় যেন এনেকৈ মোৰ লগত আপোনালোক থাকে আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন আছে মই আগবাঢ়ি যাবলৈ মই চেষ্টা কৰি আছোঁ সদায় আপোনালোকক কিবা এটা দিবলৈ সদায় এনেকৈ থাকিবলৈ আৰু এনেকেই মই মঙ্গলবৰীয়া আমাৰ চাপৰমুখত ডাঙৰ বজাৰ এখন হয় মঙ্গলবৰীয়া ইমূৰৰ পৰা সিমূৰলৈ বহুত ধৰণৰ বস্তু লৈ পেলাই বেপাৰীসকল আহে তেওঁলোকৰ বিভিন্ন ধৰণৰ বজাৰ আমিও কৰিছিলোঁ আৰু সেইদিনাখন মই হেঁপাহ পলুৱাই বজাৰ কৰিছিলোঁ আমাৰ গোটেই চাপৰমুখৰ ইমূৰৰ পৰা সিমূৰলৈ বজাৰখন বহে আৰু সকলোৱে সেইদিনাখন হেঁপাহ কৰি বজাৰ কৰে মঙ্গলবাৰে আকৌ ঘূৰি মঙ্গলবাৰলৈ ৰখি থাকে আৰু সকলো মানুহখিনিয়ে মই দেখিছিলোঁ মানুহখিনিয়ে মোনা ভৰাই ভৰাই বজাৰ কৰিছিলে অলপ সস্তাও হয় অৱশ্যে আৰু মানে লোকেল বস্তুবোৰ পোৱা যায় সেইকাৰণে মই অকণমান দেখুৱালোঁ আৰু ধন্যবাদ থাকিল